দাদা ভেলাঘৰ আয়োজন এতিয়া বৰ্তমান কি চলি আছে? মাঘ বিহু উপলক্ষে আজি ভেলাঘৰটো খাব আমাৰ গোটেই ৰাইজখন। আমাৰ উটমাৰী গাঁও গোটেই ৰাইজখিনি আমি ভেলাঘৰটো খাওঁ। এতিয়া আমাৰ ৰন্ধন বহন চলি আছে। মাছ মাংস কণী চব গোটেইকেইটা বিধে আছে। বনোৱা মেলা হৈ আছে, দেখাব পাৰিব। এইফালে আমাৰ বৰমা খুৰী মানে বনাই আছে মাছ, এইফালে আছে বন্ধাকবি, এইফালে দালি। এতিয়া কি মাছৰ আয়োজন হৈছে? ৰৌ আছে, চিতল আছে, আমাৰ দাদাৰ পুখুৰীৰ মাছ। ৰৌ আছে, চিতল আছে, লোকেল মাছ আৰু লগতে হাঁহ আছে, পাতি হাঁহ, লোকেল পাতি হাঁহ, কোমোৰা আছে। ঠিক আছে। আৰু বিভিন্ন ধৰণৰ চব্জি থাকিব আজি। আজি মানে ৰাইজে খাব বিভিন্ন ধৰণৰ চব্জি। ভোগালী বিহু যে ভোগৰ বিহু বুলি কয়, সেইটোৱে। মাটিমাহৰ আছে আঞ্জা, তাৰপিছত আপোনাৰ নিজৰ বাগানৰ চব্জি আছে, ওলকবি, বন্ধাকবি, ফুলকবি, সেইবোৰ চব্জি হ'ব। আৰু তাৰ উপৰি বেঙেনা চপ হ'ব আৰু লোকেল মাছ আছেই। শীতল পাপৰ আছে, লগত পাপৰ আছে আৰু দালি আছে। তাৰপিছত ডাঙৰ জুই খোৱাব আজি গোটেই ৰাতি জুই জ্বলি থাকিব। জুই তাপ লৈ বিভিন্ন মানে ইয়াতে নৃত্য হ'ব, বিভিন্ন আমাৰ আৰু মানে বিভিন্ন ধৰণৰ মানে গীত মাত চলিব গোটেই ৰাতি। আনন্দৰ একদম মানে সকলোৱে মানে ল'ৰা ছোৱালী, আমাৰ বয়োজ্যেষ্ঠ মহিলাসকল, বৃদ্ধসকলো আহিব। বিভিন্ন নৃত্য গীতেৰে মানে একদম ভৰপূৰ গোটেই ৰাতি ইয়াতে মানে পথাৰত গোটেই ৰাতি মানে এনেকুৱা আনন্দ মানে ফূৰ্তি কৰি থাকিব। ভোগালী ভোগৰ বিহু যেতিয়া আজি গোটেই ৰাতি পথাৰতে এনেধৰণে মানে আনন্দ হৈ থাকিব। অসমবাসী সমূহ ৰাইজলৈ ভোগালী বিহু লগ জনালোঁ আমি। আৰু লগতে সকলোকে আমন্ত্ৰণ জনালোঁ যে আমাৰ এই 19, 20, 21 জোন বিল মেলালৈ সকলো অসমবাসী ৰাইজক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। জোন বিলৰ পাৰত গোভা দেউৰজাৰ মানে তাত মেলা হ'ব আৰু গোভা দেউৰজা তাত উপস্থিত থাকিব। মানে বিনিময় প্ৰথা যি আমাৰ পাহাৰৰ পৰা মামাসকল আহিব, য'ত তেওঁলোকে আমাৰ ভৈয়ামৰ পৰা মাছ, পিঠা এইবোৰ লৈ গৈ তেওঁলোকে তাত বিহু পাতিব। তেওঁলোকৰ পাহাৰৰ পৰা আনিব হালধি, আদা, বিভিন্ন হাতে সজা বিভিন্ন পাচি খৰাই এনেকুৱা ধৰণৰ তেওঁলোকৰ সা সামগ্ৰীবিলাক আনিব। আনি পেলাই আমাৰ এই ভৈয়ামৰ পৰা পিঠা লৈ গৈ এই আমাৰ ভেলাঘৰৰ সামৰণিত আৰু মানে খানাৰ যিটো সামৰণি হ'ব আৰু এতিয়া মানে ৰাতিপুৱালৈ আছে। আকৌ দাদাহঁতে খাই আছে। আমাৰ গাঁৱৰ মানে গোটেই ডেকাৰ একদম বয়সস্থ হিচাপে আমাৰ দাদা মেনেজাৰ চিতা ভাইটি দীপাংক, তুমি অলপ মুখত দেখুৱাই দিয়া। লাষ্টৰ কাইক আমাৰ শেষৰখিনি আৰু মাংস লাগে বোলে, মাংস দে। আমাৰ কোষাধ্যক্ষ ভেলাঘৰৰ এইহঁতক চাই লওঁ।
খেলা জ্বলিব